নমস্কাৰ মোৰ নাম শ্ৰীমতী ৰীনা হাজৰিকা মই বিশ্বনাথ জিলাৰ চন্দামাৰী বঙালী গাঁৱৰ বাসিন্দা হয় মই 18 চনতে এটা মেছাজ জাগৃতি নামৰ হস্ততাঁত বয়ন শিল্প নিজৰ ঘৰতে আৰম্ভ কৰিছিলো আৰু এই হস্তশিল্পৰ জৰিয়তে মই আত্মসহায়ক গোটৰ লগত জড়িত হলো আত্মসহায়ক গোটৰ জৰিয়তে মই IMCPৰ দ্বাৰা মই 3 লাখ টকাকৈ অনুদান পাওঁ এই মুগাৰ কাপোৰৰ প্ৰডাকচনৰ জৰিয়তে মই বাংলাদেশলৈ যাবলৈ সক্ষম হওঁ আৰু মই আমাৰ অসমৰ SRLMৰ যিখিনি আমাৰ সাৰজ মেলা মানে মহিলাসকলৰ ব্যৱসায় স্থল হিচাপে যিখনত আমি যোগদান কৰো আৰু তাতে মই হাইয়েষ্ট সেলাৰ এৱাৰ্ড পাওঁ 7 বাৰকৈ আৰু মই দিল্লী আৰ্জাপিকা সাৰজ মেলালৈ গৈ মই তাতো হাইয়েষ্ট সেলাৰ এৱাৰ্ড লৈ আহিছো আৰু মই কলিকতালৈও আৰু যিবিলাক আমাৰ বাহিৰৰ জাপান থাইলেণ্ড এবিলাকলৈও মোৰ হালৰ মুগাৰ কাপোৰ গৈছে আৰু সেই কাপোৰখিনি পাই সকলোৱে সুখী হৈছে আৰু মই আগলৈও মোৰ নিজৰ যিখিনি কাপোৰ হয় সেই কাপোৰখিনি মই যাতে আৰু প্ৰসিদ্ধ কৰিব খোজো আৰু বাহিৰলৈ দিব খোজো মোৰ ইণ্ডাষ্ট্ৰীৰ জৰিয়তে 6 পৰা 10 গৰাকী মানুহ তেওঁলোকৰ পৰিয়াল চলাবলৈ উপকৃত হৈ আছে আৰু মোৰ নিজৰ এখন বিপণী আছে স্থায়ী বিপণী গহপুৰ চৈদৰা কলেজৰ অপজিটতে মই নিজৰ বিপণীখন দিছো মেছাজ জাগৃতি নামতে আৰু তাতে মোৰ যিখিনি ঘৰত প্ৰডাকচন হয় সেই কাপোৰখিনি তাতে বিক্ৰী কৰা এটা স্থল পাওঁ আমাৰ যিখিনি SRLMৰ সুবিধা দিছে তেওঁলোকলৈ মই ধন্যবাদ দিছো আৰু বহুত বাহিৰৰ পৰা মই মানে বহুত কাপোৰ অৰ্ডাৰ পাওঁ আৰু সেই কাপোৰ সেইমতে দিও আৰু গুৱাহাটীতো মোৰ বহুতো গ্ৰাহক আছে তেওঁলোকক আৰু প্ৰত্যেকটো আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাবিলাকত মই যোগদান কৰো তাতো মই সফল হওঁ আৰু মোৰ বছৰি 20ৰ পৰা 40 লাখলৈকে মোৰ কাপোৰ প্ৰডাকচনৰ পৰা মই পাওঁ গতিকে মই আমাৰ অসম চৰকাৰলৈ বহুত ধন্যবাদ দিছো এইখিনি সুবিধা দিয়াৰ কাৰণে আৰু মই লাখপতি দেৱীৰ নামত মোৰ নামটো অন্তৰ্ভুক্ত হোৱাৰ কাৰণে মই আমাৰ মুখ্যমন্ত্ৰী ছাৰলৈ শতকোটিবাৰ প্ৰণামো জনাইছো আৰু তেওঁলৈ বহুত বহুত ধন্যবাদ জনাইছো